যদি আপোনালোকৰ চুলি সৰা সমস্যা আছে, যদি আপোনালোকৰ চুলিখিনি সোনকালে কম বয়সতে পকিবলৈ আৰম্ভ কৰিছে, যদি আপোনালোকৰ চুলিখিনি একেবাৰে বেয়া হ'বলৈ ধৰিছে, তেতিয়াহ'লে আপোনালোকে এই হেয়াৰ টনিকটো লগাই চাব। 3 দিন লগোৱাৰ পাছতে আপোনালোকৰ চুলি সৰা সমস্যা একেবাৰে বন্ধ হৈ যাব। এই হেয়াৰ টনিকটোৰ সহায়ত আপোনালোকে আপোনালোকৰ চুলি কম বয়সতে পকা সমস্যা আৰু চুলি সৰা সমস্যা একেবাৰে দূৰ কৰিব পাৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ চুলিৰ এটা খুব বঢ়িয়া হেয়াৰ টনিক, যিটো হেয়াৰ টনিক আপোনালোকে ঘৰতে বনাই লগাব পাৰিব, একে সহজে বনাব পাৰিব, কাৰণ বস্তুকেইটা একদম সহজে আপোনালোকৰ ঘৰত বিচাৰি পাব। সকলোৰে ঘৰত থকা বস্তুৰে আজি মই আপোনালোকক খুব বঢ়িয়া এটা হেয়াৰ টনিক বনাই দেখুৱাম, যিটো হেয়াৰ টনিকে আপোনালোকৰ চুলিখিনি গ্ৰোথ বঢ়োৱাত সহায় কৰিব। যদি আপোনালোকৰ কম বয়সতে চুলি পকিছে, সেই পকা সমস্যাও দূৰ কৰিব আৰু আপোনালোকৰ চুলি সৰা সমস্যা একেবাৰে দূৰ হৈ যাব। আপোনালোকে মাত্ৰ 3 দিন লগাব। 3 দিন লগোৱাৰ পাছত আপোনালোকে দেখিব আপোনালোকৰ চুলি সৰা বন্ধ হৈছে আৰু চুলিৰ গ্ৰোথ বাঢ়িবলৈ আৰম্ভ হৈছে। এই হেয়াৰ টনিকটো কেনেকৈ বনাব লাগে, কি বস্তুৰে বনাব লাগে, কেনেকৈ চুলিত লগাব লাগে, সেইটো মই আপোনালোকক ভিডিঅ'টোত দেখুৱাম। এতিয়া আপোনালোকক মই এই ৰেমেডিটো বনাই দেখুৱাম। বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়াহ'লে সোনকালে আহক আৰু মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকৰ মোবাইলৰ স্ক্ৰীনৰ তলতে থকা ছাবস্ক্ৰাইব বটনটো টিপি দিয়ক। ওচৰতে এটা বেল ওলাব, বেলটোও টিপি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ যাব আৰু আপোনালোকে সোনকালে ভিডিঅ'সমূহ চাবলৈ পাব। এতিয়া আহক এই হেয়াৰ টনিকটো বনাবলৈ কি বস্তু লাগিব, কেনেধৰণে বনাব লাগিব চাওঁ বলক। এই হেয়াৰ টনিকটো বনাবলৈ প্ৰথমেই ল'লোঁ মই এয়া নৰসিংহ পাত। নৰসিংহ পাতটো মোৰ হাতৰ জোখাৰে এমুঠি লৈছোঁ আৰু ভালকৈ পাতখিনি ধুই লৈছোঁ। ভালকৈ পাতখিনি ধুই ল'ব লাগিব, যাতে পাতখিনিত কোনো লেতেৰা লাগি নাথাকে। ইয়াৰ পাছত মই এয়া ঠাৰিৰ পৰা ছিগি লৈছোঁ পাতকেইটা। নৰসিংহ পাতত এণ্টিঅক্সিডেণ্ট গুণ থাকে। ইয়াত ভিটামিন বি থাকে, ভিটামিন চি থাকে, প্ৰটিন থাকে। সেইকাৰণে আমাৰ চুলিৰ গুৰিটো মজবুত হোৱাত সহায় কৰে আৰু চুলি সৰা বন্ধ কৰাত সহায় কৰে, চুলি দীঘল কৰাতো সহায় কৰে। এতিয়া মই এয়া ঠাৰিৰ পৰা পাতখিনি ছিগি ল'লোঁ। ইয়াৰ পাছত আমাক লাগিব এয়া এল'ভেৰা পাত আৰু লগতে ল'লোঁ এয়া কেইটামান আমলখি। এতিয়া মই এই আমলখি কেইটা টুকুৰাকৈ কাটি ল'ম আৰু গুটিটো গুচাই পেলাম। নৰসিংহ পাত আৰু আমলখি চুলিৰ কাৰণে খোৱাও ভাল আৰু চুলিত লগোৱাও ভাল। আমলখিত ভিটামিন চি থাকে, জিংক থাকে আৰু এণ্টিঅক্সিডেণ্ট গুণ থাকে, যাৰ কাৰণে চুলিৰ স্বাস্থ্যটো ভাল হৈ থাকে আৰু চুলি সৰা বন্ধ কৰাটো বহুত বেছিকৈ সহায় কৰে। এতিয়া মই এল'ভেৰা পাতৰ জেলটো উলিয়াই ল'ম। তাৰ কাৰণে মই এল'ভেৰা পাতটোৰ ছাইডত থকা এয়া কাইটবোৰ কাটি লৈছোঁ। কাটি লোৱাৰ পাছত ওপৰৰ এয়া পাতটো কাটি ল'ম। এনেদৰে কাটি ল'লে জেলটো উলিয়াবলৈ সুবিধা হয়। বহুত মানুহে এল'ভেৰা পাতৰ জেলটো উলিয়াবলৈ অসুবিধা পায়, সেইকাৰণে মই আপোনালোকক দেখুৱাই দিছোঁ যে এল'ভেৰা পাতৰ পৰা জেলটো উলিয়াবলৈ একেবাৰে সহজ উপায়েৰে উলিয়াব পাৰিব আপোনালোকে। এনেদৰে এখন চামুচ লৈ চুচি দিলে গোটেই জেলটো ওলাই আহিব। আপোনালোকে দেখিছেনে কিমান ধুনীয়াকৈ জেলখিনি ওলাই আহিছে। আপোনালোকে এইদৰে চামুচৰ সহায়ত আপোনালোকে জেলখিনি উলিয়াই ল'ব পাৰিব। এয়া মই এল'ভেৰা পাতৰ পৰা জেলটো উলিয়াই ল'লোঁ। আপোনালোকে এনেকৈ নেচাৰেল পাতটো ল'লে বেছি ভাল হ'ব। যদি আপোনালোকৰ ঘৰত নেচাৰেল পাত নাই এল'ভেৰা, তেতিয়াহ'লে আপোনালোকে কিনা এল'ভেৰা জেলো এই ৰেমেডিটোত মিক্স কৰিব পাৰে। এতিয়া দেখিছে কিমান ধুনীয়াকৈ অকণো নোহোৱাকৈ পাতৰ পৰা জেলটো উলিয়াই ল'লোঁ। এয়া এল'ভেৰা জেল আমলখি ৰেডি হৈ গ'ল। ইয়াৰ পাছত মই আনিছোঁ এটা মিক্সাৰ জাৰ আৰু এই মিক্সাৰ জাৰটোতে এই গোটেইখিনি বস্তু ভৰাই ল'ম। প্ৰথমতে ভৰাই ল'ম এয়া নৰসিংহ পাতকেইটা। এইখিনি পিছতে আপোনালোকে মিক্সাৰ জাৰটো ভালকৈ ধুই ল'ব, তাত যাতে জলকীয়া মছলা আদি একো লাগি নাথাকে। এয়া মই নৰসিংহ পাতকেইটা দিয়াৰ পাছত এয়া দিছোঁ আমলখি আৰু এয়া এল'ভেৰা জেলখিনি। এই 3বিধ বস্তু দিয়াৰ পাছত আমাক লাগিব মেথি এচামুচ। মেথি চামুচ মই এয়া ৰাতিয়ে তিয়াই থৈছিলোঁ, কোমলাই পেলাই দিছোঁ। আপোনালোকে কোমলাই দিলে ভাল হ'ব, তেতিয়া পিছোতে সোনকালে পিছ যায় আৰু এই মেথিয়ে আমাৰ চুলিৰ গুৰিটো মজবুত হোৱাত সহায় কৰিব। ইয়াৰ পাছত মই আনিছোঁ এয়া তিল, ক'লা তিল দিলে বেছি ভাল হয়। আপোনালোকে বগা তিল ব্যৱহাৰ নকৰিব। ক'লা তিলে আমাৰ চুলি ক'লা কৰাত সহায় কৰে আৰু চুলি গজাত সহায় কৰে। গোটেইকেইটা বস্তু দিয়াৰ পাছত মই ইয়াতে অকণমান পানী দি ল'লোঁ, যাতে সোনকালে বস্তুখিনি গুড়া হয়। এতিয়া মোৰ এইখিনি পিছা হৈ গ'ল। দেখিছে কিমান ধুনীয়াকৈ গুড়া হৈছে বস্তুখিনি। এতিয়া মই এই মিশ্ৰণখিনিৰ পৰা ৰসটো উলিয়াই ল'ম। তাৰ কাৰণে মই আনিছোঁ এটা বাউল আৰু এখন চেকনি।
এতিয়া মই এই গুড়াখিনিৰ পৰা চেকনিৰে চেকি চেকি ৰসটো উলিয়াই ল'ম। আপোনালোকে গুড়াখিনিও ডাইৰেক্ট চুলিত লগাব পাৰে, নহ'লে আপোনালোকে এনেকৈ চেপি পেলাইও ৰসটো উলিয়াই লগাব পাৰে। গুড়াখিনি লগালে যেতিয়া চুলিখিনি ধোৱা হয় বহুত পানীৰ প্ৰয়োজন হয়, সেইকাৰণে মই ইয়াৰ পৰা ৰসটো উলিয়াই লৈছোঁ, সীতাখিনি ব্যৱহাৰ নকৰোঁ। আৰু এতিয়াও এই ৰসখিনিৰ লগত আৰু এবিধ বস্তু মিক্স কৰিবলৈ বাকী আছে। মই এইখিনি চেকি হোৱাৰ পাছত মই এই ৰসখিনিত আৰু এবিধ বস্তু মিক্স কৰিম। এই হেয়াৰ টনিকটো মই মোৰ চুলিৰ জোখত বনাই লৈছোঁ। আপোনালোকৰ চুলিৰ গ্ৰথটো যদি বেছি, চুলিখিনি দীঘল, তেতিয়াহ'লে আপোনালোকে মই যি পৰিমাণে বস্তুখিনি লৈছিলোঁ তাতকৈ আপোনালোকে অকণমান বঢ়াই ল'ব। এতিয়া এয়া ৰসখিনি ওলাই গ'ল। এই ৰসখিনিৰ লগত আৰু এবিধ বস্তু মিক্স কৰিবলৈ আছে। সেই বস্তুবিধ হৈছে এয়া নাৰিকল তেল। নাৰিকল তেল লাগিব নিজৰ নিজৰ চুলিৰ জোখত। মই মোৰ চুলিৰ জোখত ল'ম, এচামুচ নাৰিকল তেল ল'ম। এয়া মই নাৰিকল তেল লৈছোঁ এচামুচ। ইয়াত মই নাৰিকল তেলো মিক্স কৰিছোঁ, কাৰণ চুলিখিনি যাতে বেছিকৈ ড্ৰাই হৈ নাযায়, চুলিখিনি চিল্কি আৰু চাইনি হয়, সেইকাৰণে মই ইয়াত নাৰিকল তেল মিক্স কৰিছোঁ। নাৰিকল তেলখিনি দিয়াৰ পাছত মই এয়া ভালকৈ মিলাই লৈছোঁ, যাতে এই ৰসখিনিৰ লগত নাৰিকল তেলটো ভালকৈ মিলি যায়। এই হেয়াৰ টনিকটো চুলিত লগাবৰ বাবে আপোনালোকে স্প্ৰে বটলত ভৰাইও ব্যৱহাৰ কৰিব পাৰে। যদি আপোনালোকৰ স্প্ৰে বটল নাই, কেনেকৈ ব্যৱহাৰ কৰিব লাগে মই আপোনালোকক দেখুৱাই আছোঁ। আৰু এইটো লগোৱাৰ নিয়ম আছে, আপোনালোকে সপ্তাহত কেইদিন লগাব, কেনেকৈ লগাব, ভিডিঅ'টো পিছলৈ দেখুৱাই আছোঁ। দেখিলে বন্ধু বান্ধৱীসকল, মই এই হেয়াৰ টনিকটো কেনেধৰণে বনালোঁ আৰু ইয়াত কি বস্তু ইউজ কৰিলোঁ আপোনালোকে দেখা পালে। আৰু গোটেইকেইটা বস্তু আপোনালোক সকলোৰে ঘৰত থকা বস্তুৱে, বনাবলৈ একো অসুবিধা নহ'ব। আৰু এতিয়ানো এইটো কেনেকৈ চুলিত লগাব লাগে, কিমান সময় চুলিত লগাই পেলাই আপোনালোকে ৰাখিব লাগে, সপ্তাহত কেইদিন লগাব আৰু কেনেধৰণে ব্যৱহাৰ কৰিলে আপোনালোকে বেছিকৈ সুফল পাব, সেইটো কৈ আছোঁ। এইটো বনাই পেলাই আপোনালোকে এসপ্তাহলৈ ফ্ৰিজত ষ্ট'ৰ কৰি ৰাখিব পাৰিব, কাৰণ ইয়াত মই কোনো কেমিকেলযুক্ত বস্তু মিহলোৱা নাই। আমাৰ সকলোৰে ঘৰত থকা সাধাৰণ বস্তু আৰু নেচাৰেল বস্তু, সেইকাৰণে আপোনালোকে এইটো ষ্ট'ৰ কৰি ৰাখিব পাৰিব। আৰু এতিয়া যিহেতু গৰম দিন, আপোনালোকে ষ্ট'ৰ কৰিবলৈ হ'লে ফ্ৰিজত থ'ব লাগিব। এবাৰ যদি কষ্ট কৰি বনাই লয়, এসপ্তাহৰ কাৰণে হৈ যাব। এতিয়া আপোনালোকে এইটো কেনেকৈ লগাব সেইটো দেখুৱাই আছোঁ। আপোনালোকে এনেকৈ এটা বাউলতে লৈ পেলাই এডোখৰ কটন ল'ব। এনেকুৱা কটন এডোখৰ এনেকৈ তিয়াব, তিয়াই পেলাই অকণমান চেপিব, চেপি এনেকৈ চুলিৰ গুৰিত এনেকৈ লগাই যাব। আৰু এটা আপোনালোকে কাম কৰিব, এই হেয়াৰ ৰেমেডিটো লগোৱাৰ উপৰিও আপোনালোকে ৰাতিপুৱা সদায় খালী পেটত আপোনালোকে নৰসিংহৰ পাত কেইটামান চুবাই খাব। এই নৰসিংহ পাতটো চুলিৰ কাৰণেও ভাল, আমাৰ ছালৰ কাৰণেও ভাল, আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল। গতিকে ৰাতিপুৱা যদি নৰসিংহৰ পাত চুবাই খোৱা হয়, আমি আমাৰ চুলিখিনিক ভিতৰৰ পৰাও যত্ন লোৱা হ'ব, আৰু আমাৰ চুলিখিনিক আমি বাহিৰৰ পৰাও এনেকৈ লগালে বাহিৰৰ পৰা যত্ন কৰা হ'ব। গতিকে আপোনালোকে নৰসিংহ পাতটো আপোনালোকে খাবও পাৰে। আৰু আপোনালোকে তিলো খাব। চুলিখিনি ভাল কৰি ৰাখিবলৈ, চুলিখিনি নখৰা কৰিবলৈ, সোনকালে নপকা কৰিবলৈ আপোনালোকে তিল খাব পাৰে। তিলো আপোনালোকে যদি সপ্তাহত 2 বাৰ বা 3 বাৰকৈ খায়, তেতিয়াহ'লে আপোনালোকৰ চুলিখিনি সোনকালে নপকিব আৰু চুলি সৰাও বন্ধ হ'ব। আপোনালোকে তিল খাই চাব আৰু নৰসিংহ পাত খাই চাব, আপোনালোকৰ চুলিৰ গ্ৰথো বাঢ়িব। আৰু লগতে এই টনিকটো আপোনালোকে বনাই পেলাই চুলি লগাব। অতি সোনকালে আপোনালোকৰ চুলি সৰা সমস্যা, চুলি পকা সমস্যা, কম বয়সতে যদি বয়স হ'লেতো চুলি পকিবই বাৰু, কিন্তু কম বয়সতে যিসকলৰ চুলি পকিছে, সেইসকলৰ চুলি পকা সমস্যা সোনকালে দূৰ হ'ব। গতিকে আপোনালোকে এই টনিকটোও লগাব আৰু আপোনালোকে খোৱা বস্তুকেইটাও খাব। তেনেকৈ খালে, লগালে সোনকালে আপোনালোকে ৰিজাল্ট পাব। মই আপোনালোকক অকণমান লগাই দেখুৱাইছোঁ। এনেকৈ চুলিৰ গুৰিটো উলিয়াই ল'ব, লৈ এনেকৈ আপোনালোকে সানি যাব। এনেকৈ আপোনালোকে গোটেই চুলিখিনিতে সানিব। সানি পেলাই আপোনালোকে 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা ৰাখিব। ৰখোৱাৰ পাছত আপোনালোকে শ্বেম্পু কৰিও ধুই দিব পাৰে, নহ'লে খালি ঠাণ্ডা পানীৰো ধুই দিব পাৰে। এয়া হেয়াৰ টনিকটো লগাই হৈ গ'ল। মই মোৰ গোটেই চুলিৰ গুৰিতে লগাই ল'লোঁ আৰু চুলিৰ লেন্থটোতো লগাইছোঁ। লগাই পেলাই এয়া পিছফালে এটা খোপা বান্ধি ৰাখি দিছোঁ। এতিয়া মোৰ চুলিখিনি লগোৱা হৈ গ'ল আৰু চুলিখিনি মই ধুনীয়াকৈ এইফালে খোপা এটা বান্ধি ৰাখি দিলোঁ। এতিয়া আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে দেখিলে যে কিমান কম খৰচতে, কিমান সহজে আপোনালোকে ঘৰতে এই হেয়াৰ টনিকটো বনাব পাৰিব আৰু আপোনালোকৰ চুলি সৰা সমস্যা দূৰ কৰিব পাৰিব। আজিৰ এই ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।